So hello guys, welcome back to my channel. আজি মোৰ চেনেলত আকৌ এটা নতুন ভিডিও লৈ আহিছো আৰু এই ভিডিওটোত আজি আমি ডিসকাস কৰিব লাগাছো ফ্যাক্টৰাইজ কেনেকৈ কৰে মানে উৎপাদক বিশ্লেষণ ঠিক আছে সো আমাৰ ক্লাস 8 9 আৰু 10 ৰ গতেখিনিতে মানে ফ্যাক্টৰাইজ কৰাটো লাগে উৎপাদক বিশ্লেষণ কৰাটো সো এটো ম্যাক্সিমাম ষ্টুডেন্টে নাজানে এটো কেনেকৈ কৰে আৰু হেতু সকলোতে ইউজ হয় 10ত দ্বিঘাত সমীকৰণত লাগিব সমান্তৰ প্ৰগতিটো আছে তাৰ পাছত দুটা চলকযুক্ত ৰৈখিক সমীকৰণত আছে তাৰ পাছত ফাৰ্স্ট চেপ্টাৰটোত আছে ক্লাস 9ত আছে বহুপদত লাগিব ক্লাস 10 9 বোথ তাৰ পাছত তোমালোকক 8ৰ পৰা এই বস্তুটো দিয়া হয় ঠিক আছে তো 8ৰ পৰা 10 লৈকে ম্যাক্সিমামে নাজানে ফ্যাক্টৰাইজ কেনেকৈ কৰে আৰু HSLC এটা হলেও আহে ফ্যাক্টৰাইজ কেনেকৈ কৰিব লাগে আৰু নাহিলেও বহুপদ চেপ্টাৰটোত ফ্যাক্টৰাইজ কৰা অংক এটা মাছ বি আহে প্ৰত্যেক বছৰে আহা দেখা যায় ঠিক আছে সো ফ্যাক্টৰাইজ কেনেকৈ কৰে আজি এই ভিডিওটোৰ জৰিয়তে ডিসকাস কৰিম তেন্তে আহা ভিডিওটো স্টাৰ্ট কৰো ঠিক আছে লেটস স্টাৰ্ট দা ভিডিও তো প্ৰথম কথা হল উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিব হলে আমাৰ বিভিন্ন টাইপৰ উৎপাদক বিশ্লেষণ কৰিব দিব পাৰে মানে কেনেকুৱা দে ঠিক নাই ঠিক আছে তো প্ৰথম আমি যিকিটা মেইন নৰমালি আমাৰ কিতাপত আছে হেনেকুৱা টাইপৰ মই কৰিছো তো ফাৰ্স্ট এক্সাম্পলটো লৈছো 12x square minus 7x plus 1 ঠিক আছে তো এইটো আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম তো এইটো উৎপাদক বিশ্লেষণ কৰিবলৈ হলে প্ৰথম ফাৰ্স্ট কামটো কি হ'ব সো প্ৰথম কাম হদাই সোৱা এটা উৎপাদক বিশ্লেষণ যিয়ে কৰিব নিদিয়ক প্ৰথমে হদাই চলকৰ ঘাত অনুসৰি তাক মিলাই লবা তো ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 তাৰে পিছত 1 তাৰে পিছত চলক নাই ঠিক আছে তাৰে পিছত ধ্ৰুৱকটো লিখিলে হ'ল আৰু ইয়াতে এটা কথা কৈ থৈ দিও যে চলক ধ্ৰুৱক হক কাক কয় মই আগতে কৈছো সো জুনে জুনে নাজানা এবাৰ কৈ দিছো ইয়াত লাষ্টত অকলে যেটো সংখ্যা থাকে তাক ধ্ৰুৱক বুলি কয় এই ABCD খনৰ আমাৰ যিকোনো এটা অক্ষৰ যদি ইয়াত দেখা পোৱা তাক চলক বুলি কয় হদাই আৰু তাৰ আগত যি থাকে তাক হক বুলি কয় হদাই ঠিক আছে তো ইয়াত x স্কয়াৰৰ হক যদি খুদে ক্লাস 9 ত খুদে বেছি কয় আহু কোৱেশ্চন তো x স্কয়াৰৰ হক কি হ'ব 12 আৰু x ৰ হক কি হ'ব 7 হ'ব আৰু ধ্ৰুৱক পদ ইয়াত কোনটো হ'ব 1 হ'ব এইটো ক্লাস 10 ৰ কাৰণে ইম্পৰ্টেন্ট ক্লাস 10 ত বহুপদ নামৰ চেপ্টাৰটোত আমাৰ এইখিনি বিশেষকৈ ব্যৱহাৰ হোৱা দেখা যায় সো সোৱা ইয়াত প্ৰথম আমি কামটো কি কৰিম যে আমি হজাই ললো হজাই লোৱাৰ পাছত নেক্সট কাম হ'ব ধ্ৰুৱক পদটো চাই লবা ধ্ৰুৱক পদটো কি আছে 1 আছে 1 ৰ লগত আমি কাক মাল্টিপ্লাই কৰিম x ৰ সৰ্বোচ্চ ঘাতৰ হৰকটো ঠিক আছে 12 এটো হদা মনত ৰাখিবা এনেকৈ ফ্যাক্টৰাইজ যদি কৰিব দিয়ে উৎপাদক বিশ্লেষণ কৰিব দিয়ে বা আমাক বহুপদৰ ক্ষেত্ৰত যেতিয়া আমি বহুপদ পঢ়িম তাত বহুপদৰ শূন্য উলিয়াব দিব তেতিয়া এনেকুৱা তোমালোকে দেখা পাবা প্ৰায় আৰু দেখা পালে আমি কি কৰিম ধ্ৰুৱক পদটোৰ লগত হদা x স্কয়াৰৰ আগত যেটো থাকে তাৰ লগত মাল্টিপ্লাই কৰি দিম তো ফাৰ্স্ট মই বেসিকৰ পৰা লিছো কাৰণ ক্লাস 8 9 10 জুনে চাই আছে ভিডিওটো যাতে ফুল কনসেপ্ট ক্লিয়াৰ হৈ যায় ঠিক আছে তো 1 ধ্ৰুৱকৰ লগত কাক মাল্টিপ্লাই কৰিম x স্কয়াৰৰ আগত যেটো থাকে কিমান আছে 12 আছে 1 * 12 যা 12 হল ঠিক আছে তো জিয়ে নহক কেতিয়াবা তোমাৰ 4 থাকিব 3 থাকিব 4 3 যা 12 জি হ'ব হেতু বাদ দিয়া কিবা হ'ব মুঠতে প্ৰথম কথা কি ধ্ৰুৱকৰ লগত x স্কয়াৰৰ আগত যি থাকে তাক পূৰণ কৰিম ঠিক আছে নেক্সট কাম কি কৰিম নেক্সট কাম 12 ক আমি ভাঙিম 12 কেনেকৈ হ'ব পাৰি 4 * 3 যা 12 তো 12 * 1 যা 12 ঠিক আছে আৰু কেনেকৈ হৈ গব পাৰি 6 * 2 যা 12 ওকে এনেকৈ উলিয়াই লবা ঠিক আছে মই যেহেতু একদম আৰম্ভণিৰ পৰা কৈছো সব ভাঙি বাতি একেবাৰে কৈ দিম তো এইটো উলিয়াই ললা এটো উলিয়াই লোৱাৰ পাছত মানে গোটেইকেইটা উলিয়াই লবা আৰু কেনেকৈ মাল্টিপ্লাই কৰিলে কি 12 হয় ঠিক আছে মানে 12 নাথাকি তোমাৰ যদি থাকে 125 ন তেতিয়া যদি নাজানা তেন্তে সুতি অন কৰিবা 5 ৰে 5 2 গুণ 10 5 * 5 এটো হ'ব এনেকৈ 5 * 5 * 5 পাই যাবা এনেকৈ যদি মানে নাজানা তেন্তে সুতি হৰণ নিয়ম কৰি লৈ এইখিনি উলিয়াই লবা তো তাৰ পাছত নেক্সট কাম কি কৰিব এটা সো নেক্সট কাম কি হ'ব নেক্সট কাম আমি এইখিনি উলিয়াই লোৱাৰ পাছত তোমালোকে ধ্ৰুৱক পদটো চাবা ধ্ৰুৱক পদটো কি আছে 1 আছে 1 ৰ আগত কি চিন আছে প্লাস নে মাইনাস যদি প্লাস আছে যদি ধ্ৰুৱকৰ আগত প্লাস চিন আছে দেন আমি কি কৰিম এই যেটো x দেখিছা x ৰ আগত কি আছে 7 আছে তো 7 টোক আমি মানে x ৰ আগত যেটো হহগ আছে তাক এনেকে আমি হজাব লাগিব যে প্লাস চিন আছে গতিকে আমি এই কেইটাৰ পৰা এটা জোৰা লব লাগিব এই এজোৰ দুজোৰ তিনিজন পাইছো ঠিক আছে ইয়াক ভাঙি আমি তিনিজোৰ পাইছো এই তিনিজোৰৰ পৰা এটা জোৰা আমি উঠাব লাগিব আৰু তাক এনেকে হজাব লাগিব যাতে আমি 7 পাও কি কৰিলে মাইনাস বা প্লাস এটা মাইনাস বা প্লাস কৰিলে 7 পাম হেতু কোনে দিব হেতু আমি চাম প্লাস চিন আছে নে মাইনাস চিন আছে যদি প্লাস চিন আছে তেন্তে প্লাসত হজাব লাগিব এটা 7 পাব লাগিব আৰু হজাব লাগিব প্লাসত কোনটো জোৰা লবা তো 12 + 1 কি হ'ব
12 plus 1 13 হবো আৰু 12 minus 1 কি হবো 11 হবো 11 লাগে নেকি আমাক লাগে 7 6 minus 2 কিমান হবো 6 2 গলে 4 মানে 4 হবো আৰু যদি 6 আৰু 2 যোগ কৰি দিও কিমান হবো 8 হবো তো না লাগে 4 plus 3 4 plus 3 4 3 7 আৰু কি আছে প্লাস হৈছে ঠিক আছে মানে কোনটো জোৰা উঠাম 4 into 3 এটো উঠাই দিম ঠিক আছে এটা আমি এইটো কৰিম কি ইয়াৰ কাম কি হয় এতিয়া সোৱা তো কি উঠাম আমি 4 plus 3 তো এটো একো কৰিব নালাগে 12x square 12x square minus 7 or ঠাইত কি লিখিবা 4 plus 3 লিখি দিলে হল plus 1 ঠিক আছে এটো কাম খতম কেনেকে উলিয়ালো আৰু এবাৰ কৈছো 12 into 1 পূৰণ কৰিলো পূৰণ কৰি যি পালো কেইটামান জোৰা পাম আমি তো সেই জোৰা কেইটাৰ পৰা এটা জোৰা উঠাব লাগিব কেনেকে উঠাম প্লাস কৰি মানে জোৰা এটা উঠাব লাগিব যাতে আমি 7 পাও -7 টো বাদ দিয়া অকল 7 লাগে আমাক অকল 7 এটো - টো বাদ দিয়া 7 লাগে তো কি কৰিলে পাম 1 or আগত প্লাস চিন আছে মানে প্লাসত হৈ যাব লাগিব তো 4 plus 3 = 7 equal to 12x square minus a plus a minus 4x আৰু minus a plus a minus 3x is equal to নহয় sorry plus 1 ঠিক আছে এতিয়া সোৱা এতিয়া উৎপাদক প্ৰকাশ কৰিব লাগিব উৎপাদক প্ৰকাশ কৰিবলৈ হলে ইয়াৰ পৰা কিবা কমন আহি আছে নেকি আহি আছে আৰামছে ইয়াত 4x টো যদি কমন লৈ দিও ভিতৰত কি থাকিব ইয়াত 12x square ৰ পৰা 4x এটা গুছি গৈছে 12x square ৰ পৰা 4x এটা গুছি গলে মানে কি থাকিব 4 3 গুণ 12 আৰু x into x square ঠিক আছে তো 4x into 3x = 12x square আৰু মাইনাস থাকিল তো 4x টো কমন আনিলে তো ইয়াত কি থাকিব 1 থাকিব মানে এইখিনি পূৰণ কৰিলে আমি এইখিনি পাব লাগিব ঠিক আছে তো পামু 4 into 3 12 আৰু x into x square আৰু মাইনাস প্লাস এ মাইনাস 4 into x 4x into 1 যায় তো ঠিক আছে এইটো এতিয়া ডাইৰেক্ট নি ইয়াতে বহাই দিয়া 3x - 1 এটা এটো লগত কি পূৰণ কৰিলে এখিনি পাম সোৱা -1 পাব লাগিব -3x পাব লাগিব তো -1 পূৰণ - a plus a minus 3x আৰু -a plus 1 ঠিক আছে এইখিনি লৈ ক্লিয়াৰ আছে তো নেক্সট কাম কি কৰিম নেক্সট কাম কৰিম আমি 4x আৰু এই -1 টো এটা লৈ দিয়া আৰু এই দুটা সেম আছে সো ইয়াৰ পৰা এটা উলিয়াই লোৱা 3x - 1 ঠিক আছে 3x - 1 তো কি হৈ গল এই দুটাৰ পৰা এটা এইটো আৰু এইটো এটা কৰিলো আৰু এই দুটাৰ পৰা এটা ললো আৰু এইটো আছিল আমাৰ কি হয় এইটো উৎপাদক বিশ্লেষণ মানে কি কৰিলো আমি উৎপাদক দুটা উলিয়াই ললো এতিয়া সো নেক্সট কাম এইটোটো উৎপাদক বিশ্লেষণ হৈ গল ইয়ালৈ খতম মানে আমাৰ বহুপদত শূন্য উলিয়াব দিও তো শূন্য উলিয়াব দিলে কি কৰিম সো বহুপদৰ মান কেতিয়া শূন্য হ'ব যদি এইটো = 0 বা এইটো = 0 হেনে কয় আমি শূন্যটো নিৰ্ণয় কৰো সো এতিয়া আমাক শূন্য নিৰ্ণয় কৰিব নালাগে বাৰু শূন্য নিৰ্ণয় কৰিব কোৱা না আমি কি কৰিছো উৎপাদক বিশ্লেষণ কৰাৰ কোৱেশ্চন কৰি আছো সো এইটো কোৱেশ্চন হল এইটো কোৱেশ্চন যদি বুজি পোৱা না মই আকৌ বুজাই দিম বাৰু কমেন্ট কৰিবা নেক্সট এটা কোৱেশ্চন মই হোমৱৰ্ক দিম হেতু কৰি মোক কমেন্টত জনাবা আনসাৰটো আৰু নেক্সট কোৱেশ্চন এটা লৈছো ঠিক আছে সো এতিয়া সো নেক্সট কোৱেশ্চন এটা লৈছো এইটো 2x square plus 7x plus 3 ঠিক আছে এটো কি কৰিব লাগে ফেক্টৰাইজ কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে তো মই একদম আৰম্ভণি পৰা যেটো কৈছো সো আগত যেটো কৈলো হেতুৰ দৰে এইটো মই তোমালোকক কৰিব দিছো আনসাৰটো মোক কমেন্ট বক্সত জনাই দিবা যদি হৈছে মই কৈ দিম ঠিক আছে কমেন্টৰ ৰিপ্লাই দিয়া যায় তো এইটো কোৱেশ্চন তোমালোকৰ বাবে থাকিলে এতিয়া নেক্সট এইটোৰ উৎপাদক বিশ্লেষণ কৰিব কৈছে তো এইটো যদি তোমালোকৰ ধৰি লোৱা এটা বহুপদ দিয়া আছে এইটো ইয়াৰ শূন্য দুটা উলিয়াব লাগে বহুপদৰ শূন্য উলিয়াব দে তো এইটো দিয়া আছে ধৰি লোৱা x² - 3 বহুপদটো দিয়া আছে শূন্য নিৰ্ণয় কৰনা দিলে তো ক্লাস 9 তো দিব পাৰে 10 তো দিব পাৰে যেহেতু দুটা শ্ৰেণীতে বহুপদটো আছে ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু বহুপদৰ পৰা বহুত নম্বৰ আহে চেপ্টাৰ কেইটা হৈছে কম মানে বেছি লং চেপ্টাৰ নহয় ঠিক আছে আৰু ইজিও হয় তো এইটো কেনেকৈ উলিয়াব এইটো ফেক্টৰাইজ কৰিব লাগিব প্ৰথম তো ফেক্টৰাইজ কেনেকৈ কৰিম সোৱা = x² - 3 আছে x² - 3 ইয়াৰ কি কৰিব লাগে উৎপাদক উলিয়াব লাগে উৎপাদক উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা কি উলিয়াম এতিয়া ইয়াতো দেখাত আকো নাই তো দেখাত যদি নাই আমি তাক লগাব লাগিব কিবা কিবি সোৱা কেনেকৈ কৰিম x² - 3 টোক √3 লিখিব পাৰো নে 3 টোক √3 লিখিব পাৰিম নে এনে নোৱাৰো যদি এটা স্কয়াৰ দি দিও স্কয়াৰটো দিলে কি হৈ যাব স্কয়াৰৰ লগত আন্ডাৰ ৰুট উঠি যায় ঠিক আছে এটো কথা পাইছা সাগে যদি আন্ডাৰ ৰুট থাকে কিবা এটা ধৰিলা √2 * √2 পূৰণ কৰিলে কি হ'ব অকল 2 হয় ঠিক আছে এটো হয় আৰু যদি √2 হোল স্কয়াৰ লিখো তেতিয়াও তো 2 এ হ'ব কাৰণ সোৱা √2 * √2 মানে √2 হোল স্কয়াৰ লিখিব নোৱাৰি জানো তো √2 হোল স্কয়াৰ মানে 2 হয় তো √3 * √3 যদি দুটা লিখি দিও তেন্তে কি হৈ যাব 3 হৈ যাব ঠিক আছে আৰু এটো বৰ্তমান এইটো পদ্ধতি প্ৰয়োগ কৰিছো ইয়াত কি কৰিছো √3 টো লিখি দিছো আৰু হোল স্কয়াৰ দিছো মানে কি হৈছে √3 আৰু এইডাল উঠি যাব তো এতিয়া কাম বনি গল x² - √3 হোল স্কয়াৰ মানে কি বুজাইছে a² - b²
a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাটো অনুসৰি আমি কি পাইছিলো a plus b হোল আৰু a minus b হোল এইটো তোমালোকে ক্লাস 9 তে পাইছা 8 তো পাইছা 6 7 মানৰ পৰা এইটো ফৰ্মুলা পাই আহিছা a স্কয়াৰ minus b স্কয়াৰ = a plus b হোল a minus b হোল দেন এটা কি কৰিম এইটো লগাই দিয়া a ঠাইত কি আছে x স্কয়াৰ আছে তো x স্কয়াৰ x minus x plus ঠিক আছে x plus b ঠাইত কি আছে √3 x plus √3 হোল আৰু কি আছে a minus b এর ঠাইত কি আছে এর ঠাইত আছে x minus √3 হোল এটো তো বুজি পাইছা তো এই দুটা কি হল উৎপাদক বিশ্লেষণ করা হৈ গল উৎপাদক ওলাই গল এতিয়া যদি ইয়াৰ শূন্য দুটা উলিয়াব দে কোনোবা এটা বহু পদ তেন্তে দেন কি কৰিম আমি a2 = 0 বা a2 = 0 কৰি দিম দেন আমাৰ কি ওলাব x ৰ মান ওলাই যাব কিবা কিবি আৰু হেইটোৱে হৈছে আমাৰ বহুপদৰ শূন্য তো বহুপদৰ শূন্য লৈকে মই কিয় কৈ আছো 10 ত আছে গতিকে মই 9 10 8 গোটেই কেইটাৰে উৎপাদক বিশ্লেষণটো একেলগে কভাৰ কৰি গৈছো ঠিক আছে তো ইয়াৰ উৎপাদক বিশ্লেষণ যদি কৰিব দিয়ে এইটো কোৱেশ্চনৰ কাৰণে আমাৰ উৎপাদক কেইটা কি হ'ব এই দুটা ঠিক আছে ওকে এটা আমি গৈছো নেক্সট কোৱেশ্চন আৰু কেনেকুৱা টাইপৰ উৎপাদক বিশ্লেষণ হ'ব পাৰে তাৰ বিষয়ে আমি এতিয়া নেক্সট কোৱেশ্চনৰ জৰিয়তে বুজি পাম ঠিক আছে সো লাইট তো এতিয়া সোয়া এইটো কোৱেশ্চন এইটো আৰু নেক্সট কোৱেশ্চন ইয়াৰ পিছত এইটো কৰিম ঠিক আছে এই দুটা কৰিলে আজি ভিডিওটো ইমানতে শেষ কৰিম আৰু ফেক্টৰাইজ কৰা ম্যাক্সিমাম এনেকুৱা টাইপৰে আহে বেলেগ নাহে ঠিক আছে বেলেগ নাহে মানে আহে ক্লাস 10 ত অলপ এডভান্স লেভেলৰ আছে বাৰু ক্লাস 9 ত দুটা মান আছে কিন্তু এইখিনি জানিলে ম্যাক্সিমাম হৈ যায় আৰু দিগল অংক ঠিক আছে তো উৎপাদক বিশ্লেষণ কৰাৰ এইটো এটা আমাৰ নেক্সট কোৱেশ্চন এতিয়া সোয়া ইয়াত কি কৰিবা ইয়াতো c স্কয়াৰ আছে ইয়াতো b স্কয়াৰ আছে ইয়াৰ নিয়মটো কেনে হ'ব ইয়াৰ নিয়মটো কি হ'ব ইয়াত এইটো অংকত বাৰু অকমান বেলেগ হ'ব মানে ইয়াত কি কৰা যায় এতিয়া আমি নিশ্চয় কিবা ফৰ্মুলা লগাব লাগিব ন ফৰ্মুলা লগাব লাগিব এতিয়া ফৰ্মুলা কি লগাম এতিয়া সোয়া 121 b স্কয়াৰক আমি কেনেকৈ লিখো 121 মানে 121 তো কাৰ স্কয়াৰ নো 11 ৰ স্কয়াৰ 11 ৰ যদি স্কয়াৰ কৰো কি পাও 121 তো 11b হোল স্কয়াৰ আমি লিখিব নোৱাৰো জানো 11 ৰ ওপৰটো আহিব স্কয়াৰটো b ৰ ওপৰটো আহিব তাৰ মানে b স্কয়াৰ * 11 ৰ স্কয়াৰ কৰিলে 121 স্কয়াৰ ঠিক আছে ওকে মাইনাস এইখিনি তোমাৰ ঠাইখিনি এৰি দিয়া প্লাস কি আছে ইয়াত 4c স্কয়াৰ লিখিব নোৱাৰো জানো 4c স্কয়াৰ মানে কি 4 4 গুণ 16 c স্কয়াৰ * c স্কয়াৰ ঠিক আছে ওকে এটা সোয়া মাইনাস এতিয়া তুমি যদি এনেকে লিখি দিয়া 2 এজ a ঠাইত কি আছে 11b * c ঠাইত 4c 11 দুগুণ 22 আৰু 22 4 গুণ কিমান 4 দুগুণ 8 4 দুগুণ 8 88bc এইখিনি হোৱা নাই জানো হৈছে 2abc এইখিনি যদি লগ লগাই দিও তেন্তে -88bc নাপাম জানো পাম তো এইটো কি ফৰ্মুলা হল a স্কয়াৰ - 2 ab + b স্কয়াৰ মানে কি ফৰ্মুলা হল a + b হোল স্কয়াৰ হয়নে a - b হোল স্কয়াৰ এই প্লাস হ'ব নোৱাৰে a - b হোল স্কয়াৰ a ঠাইত আছে 11b আৰু - b ঠাইত আছে 4c দেন সোয়া এইটো যদি স্কয়াৰ আছে মানে এইটো দুইবাৰ লিখিব পাৰো নে নোৱাৰো পাৰো 11b - 4c ঠিক আছে আৰু আমাৰ এইটো হৈ গল ফেক্টৰাইজ কৰা কাম খতম এইটো আছিল নেক্সট আহিল আমাৰ এইটো কোৱেশ্চন সকলোৱে বুজি পাইছা নে পোৱা না কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট আমাৰ আহিল আমাৰ হেতু কোৱেশ্চন এটা সোয়া সো এইটো কোৱেশ্চনত আমি কি কৰিব লাগিব এইটো কোৱেশ্চন কি আছে -18 + 11x এইটো প্ৰথমে আমি কি কৰিব লাগিব মই আগতে কৈছিলো যে এইটো আমি সজাই লগাব লাগিব x স্কয়াৰৰ সৰ্বোচ্চ ঘাত ক'ত আছে x স্কয়াৰ আছে তো -x স্কয়াৰ + 11x -18 ধ্ৰুবকটো সদায় আমি শেষত লিখো ঠিক আছে ধ্ৰুবকটো সদায় শেষৰ পিনে লিখিম তো ধ্ৰুবকটো শেষৰ পিনে লিখিলো এতিয়া কাম কি আছে এটা সোয়া ইয়াত তো মাইনাস এডাল আগলৈ আছে ন ইয়াত মাইনাস ডালটো আমি গুছাব লাগিব ঠিক আছে তো আমি ইয়াক কমন লৈ দিও কি দেখিব x স্কয়াৰ माइनस ए प्लस ए माइनस ए प्लस हो যাব তেতিয়াহে আৰু মাইনাস এ প্লাস এ মাইনাস হৈ যাব ঠিক আছে এখানে ঠিকই আছে তো এতিয়া সোয়া মাইনাস তো ললো কমন এতিয়া আমাৰ কি আছে 18 গুণ 18 কেনেকৈ ভাঙিব পাৰি সোয়া x স্কয়াৰ মাইনাস 9 দুগুণ 18 আৰু যদি ইয়াত প্লাস চিন আছে গতিকে 9 যোগ 2 x ঠিক আছে 9 দিয়ে 11 আৰু 9 দুগুণ 18 হৈ যাব প্লাস আছে প্লাস দিছো প্লাস 18 ঠিক আছে এটো নিশ্চয় বুজি পাইছা মাইনাস এটা সো x স্কয়াৰ মাইনাস এ প্লাস এ মাইনাস 9x আৰু মাইনাস এ প্লাস এ মাইনাস 2x আৰু প্লাস 18 ঠিক আছে ইয়ালৈ গটেখিনি ঠিক আছে ওকে ইয়াত মাইনাস টো কমন থাকিল তো ইয়াৰ পৰা কি কমন আহিব x কমন আহিব x - 9 ভিতৰত ৰৈ যাব ঠিক আছে ওকে এতিয়া ইয়াত কি থাকিল -x - 9 টো ইয়াত নি বহাই দিয়া এতিয়া সো -2 দিব লাগিব মাইনাস এ প্লাস এ মাইনাস 2x আৰু মাইনাস এ প্লাস 9 দুগুণ 18 ঠিক আছে ওকে ইয়াত থাকিল মাইনাস x - 2 হোল আৰু এই ভাগে থাকিল x - 9 হোল ঠিক আছে
ওকে এটা মাইনাছ ডালৰ কাম কি হ'ব মাইনাছ ডালে কি কৰিব ইহঁতক চেঞ্জ কৰি দিব ঠিক আছে 2 - x হ'ব আৰু ইবাগে 9 - x হ'ব ঠিক আছে ওকে ডান হেতু আছিল আমাৰ সলিউশন 2 নম্বৰ ঠিক আছে আশা কৰো সকলোৰে এখিনি ক্লিয়াৰ হৈছে তো থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ